তুমি জয়ী হোৱা কিন্তু আমাৰ তিনিচুকীয়াবাসীক পাহৰি নাযায় এজ এন আছামিজ মই ৰিকুৱেষ্ট কৰিছোঁ এই মানুহখিনি আহিছে তোমাৰ বাবে তুমি জিকাৰ পিছত যাতে আমাক চবকে तिनसुकिया में कांग्रेस के युवा प्रत्याशी डेविड फुकर ने भाजपा पर तीखा हमला बोला है। उन्होंने कहा भाजपा को लगता है कि वे 1250 रुपए में महिलाओं का सम्मान खरीद सकती है, लेकिन जनता अब जागरूक है। बड़ी बड़ी रैलियों के बजाय डेविड फुकर जमीन पर उतरकर छोटी सभाएं और डोर टू डोर कैंपेनिंग पर ज्यादा फोकस कर रहे हैं, जिसका सीधा असर युवाओं में उनकी बढ़ती लोकप्रियता के रूप में साफ दिखाई दे रही है। 1250 টকা দি ইমানে ঢাক ঢোল বজাই দিয়ে যে তেওঁলোকে বহুত কাম কৰিছে। 1250 টকাত আমাৰ মহিলাসকলক তেওঁলোকে কেতিয়াবা কলহ যাত্ৰা কৰিব দিব, কেতিয়াবা গছ পুলি ৰুব দিব, তেওঁলোকে কিনি পেলাইছে আমাৰ মহিলাসকলক। 1250 টকা কিনিব, আপোনালোকে বিক্ৰী হৈ গৈছে, সেই ৰাজনীতি নচলিব। গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যদি আমাৰ অসমত বৰ অসমৰ চৰকাৰ হয়, বৰ অসমৰ চৰকাৰ হ'লে আমি আঁচনিটোৱে কোন কলা, কোন বগা, কোন কংগ্ৰেছী, কোন বিজেপি আমি নাচাওঁ। যিগৰাকী প্ৰকৃত প্ৰাপ্যগৰাকী তেওঁক দিব লাগিব, যাৰ অধিকাৰ তেওঁক দিব লাগিব। আমি সেই ৰাজনীতি আমি কৰিব আহিছোঁ, সেই ৰাজনীতি কৰিব আহিছোঁ। আমি আঁচনি নামত কলা বগা নাচাওঁ, কংগ্ৰেছী বিজেপি নাচাওঁ। যোনে আঁচনি পাবলৈ পাব, আঁচনি কোনো কাটিব নোৱাৰে। ভয় নাখাব বৌদি আপোনালোকে, ভয় নাখাব, একদম ভয় নাখাব। আঁচনি কোনো কাটিব নোৱাৰে, তেওঁলোকে পকেটৰ পৰা আঁচনি দিয়া নাই। আমাৰ টকাকে আমাক দিছে, আমাৰ টকা, আমাৰ কষ্ট ধন। 1250 টকা দি 12,500 টকা পিছুৱাই লৈ গৈছে। ইলেক্ট্ৰিচিটি বিলৰ নামত, পেট্ৰলৰ নামত, ডিজেলৰ নামত, মিঠাতেলৰ নামত 40 টকাৰ তলত আজি তাৰিখত চাউল নাই। আগতে কংগ্ৰেছ চৰকাৰ দিনত 18 টকাৰ তলত আমি পৰিমল চাউল 1 কেজি পাইছিলোঁ, সেইদিন আমাৰ মনত আছে। 500 টকাত 400 কিমান টকা, 500 টকাই ধৰক 500 টকা চিলিণ্ডাৰ পাইছিলোঁ। ধনী মানুহ ধনী হৈ গৈ আছে, দুখীয়া মানুহ দুখীয়া হৈ গৈ আছে। উন্নয়নৰ ৰাজনীতি তেওঁলোকে কৰা নাই, নিজৰ ঘৰখনৰ উন্নয়ন আছে, জনতাৰ উন্নয়ন হোৱা নাই। সেইকাৰণে নতুন তিনিচুকীয়া বনাবলৈ বিচাৰিছোঁ। পৰিৱৰ্তনৰ খুবেই দৰকাৰ। আৰু সকলোৱে মোলাই হওক, ভয় নাখাব। কাৰলৈ ভয়? আমি ইলিগেল কৰিছোঁ নেকি কাৰোবালৈ ভয় খাবলৈ? 1250 টকা দিলে কৰিব, আমুকলৈ নাযাবি, তামুকলৈ নাযাবি, এইখন মিটিঙত নাযাবি, সেইখন মিটিঙত নাযাবি। কিহৰ দম দাদাগিৰি? আমাৰ পইচা দিছে, আমাৰ কিনি লৈছে নেকি? আমাক নাখাব। মই আছোঁ আপোনালোকৰ, আপোনাৰ এই ভাংগী ভতিজা ভাগিনটো আছে, আপোনাৰ এই ল'ৰাটো আছে, সদায় আপোনালোকৰ থিয় হ'ম। ৰাতি 12 বজাত बरपतार की एक सभा में उन्होंने मानवता एवं भाईचारे पर जोर दिया और नई तिनसुकिया का संकल्प এটা তেওঁলোকৰ কাৰণে বংগবাসীসকলৰ এটা মেৰিজল খোলা বহুত ইচ্ছা আছে। আৰু সেই মেৰিজলটো এইকাৰণে কৈছোঁ যে বহুত মই ৱাৰ্ডবিলাকত যেতিয়া যাওঁ তেতিয়া দেখোঁ যে বহুত ল'ৰা ছোৱালী তেওঁলোকৰ মাক বাপেকে ভাবে যে মোৰ ছোৱালীজনী মই এটা ভাল কেনেকৈ বিবাহ ভ্ৰমণত বিয়া দিব পাৰোঁ, কিন্তু তেওঁলোকৰ আৰ্থিকভাৱে তেওঁলোক সবল নহয়, টকা পইচা নাই, তেওঁলোকে ক'ৰবাত থমকি যায়। সেইকাৰণে বিনামূল্যভাৱে এটা ভ্ৰমণ হ'ব, য'ত নামটো বংগবাসী অসমীয়াই দিব আৰু তাত এটা ছাইডত এটা মিউজিয়াম থাকিব, য'ত বংগবাসী অসমীয়াসকলৰ ৰীতি নীতি, কৃষ্টি সংস্কৃতি সকলোবিলাক তাত থাকিব। বাহিৰৰ পৰা যাতে মানুহ আহিলে গম পায় যে তিনিচুকীয়া সমষ্টিত বা তিনিচুকীয়া জিলাত বংগবাসী অসমীয়াসকলৰ তেওঁলোকৰ পৰম্পৰা কি, ৰীতি নীতি সংস্কৃতি কি, এইবিলাক নতুনত্ব মই আনিব বিচাৰিছোঁ। মই সেইবিলাক কৈছোঁ যে তিনিচুকীয়াত কংস মামা নাহিলে, কিন্তু ভাঞ্জাটো আছে আপোনালোকৰ কাৰণে। এই ভাঞ্জাই কাম কৰি যাব, বহুত কৰিবলগীয়া আছে তিনিচুকীয়াৰ কাৰণে। প্ৰত্যেক দিনাই মই কওঁ তিনিচুকীয়াৰ বাবে কৰিবলৈ বহুত আছে। আমি সকলোৱে মিলিজুলি আছোঁ, মিলিজুলি থাকিব লাগিব। আজি যদি কোনোবা অসমীয়া ল'ৰাই বংগবাসী অসমীয়া ছোৱালী বিয়া পাতিছে, আকৌ বংগবাসী অসমীয়া ল'ৰাই আমাৰ অসমীয়া ছোৱালীক বিয়া পাতিছে, কিমান মিলাপ্ৰীতি চেনে শ্ৰদ্ধা। কিন্তু বিগত কালছোৱাত দেখোঁ যে আমাৰ মাজত ভাগ ভাগ কৰাৰ ৰাজনীতি কৰিছে, ধৰ্মৰ নামত ৰাজনীতি কৰিছে, ভাষাৰ নামত ৰাজনীতি কৰিছে। মই সদায় কওঁ আজি ডেভিড ফুকন ফুকনৰ ঘৰত জন্ম হোৱাৰ কাৰণে ডেভিড ফুকন, যদি ডেভিড ফুকন কোনোবা বংগবাসী অসমীয়া ঘৰত জন্ম হোৱালে ডেভিড দে, ডেভিড মুৰগাছ, ডেভিড বেনাৰ্জী, ডেভিড চেটাৰ্জী হ'লগৈ, কিন্তু ভগৱানে ফুকনৰ ঘৰত জন্ম দিয়াৰ কাৰণে ফুকন হ'ল। আমি মানৱ ধৰ্ম আমি পালন কৰিব লাগিব। সকলোৱে মানুহে মানুহৰ কাৰণে চিন্তা কৰিব লাগিব। মানুহে জন্য চিন্তা কৰিব লাগিব। নতুন তিনিচুকীয়া আমি বনাব লাগিব।